ডুমডুমাৰ বদলাভেটিৰ 10 নং লাইনত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন ব্যক্তি। সন্ধানহীন ব্যক্তিজন বদলাভেটিৰ অৰুণা পাহাৰীয়া বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি এজন ব্যক্তিৰ সৈতে মাছ মাৰি থাকোঁতেই সন্ধানহীন হৈছে ব্যক্তিগৰাকী। ইতিমধ্যে SDRF বাহিনীৰ উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে। বাতৰি যুগুতোৱাৰ সময়লৈকে উদ্ধাৰ হোৱা নাই ব্যক্তিগৰাকী। পুনৰবাৰ জনাইছোঁ, ডুমডুমাৰ বদলাভেটিৰ 10 নং লাইনত মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈছে এগৰাকী ব্যক্তি। সন্ধানহীন হোৱা ব্যক্তিজন বদলাভেটাৰ অৰুণা পাহাৰীয়া বুলি জানিব পৰা গৈছে। এজন ব্যক্তিৰ সৈতে মাছ মাৰি থাকোঁতেই সন্ধানহীন হৈছে অৰুণা পাহাৰীয়া। ইতিমধ্যে SDRF বাহিনীৰ উপস্থিত হৈ অভিযান অব্যাহত ৰাখিছে। বাতৰি যুগুতোৱাৰ সময়লৈকে উদ্ধাৰ হোৱা নাই ব্যক্তিজনৰ কোনো সন্ধান। আজি মই প্ৰায় 11:30 বজাত গম পালোঁ মই যে এনেকৈ ঘটনা এটা ঘটিলে 10 নম্বৰ লাইনৰ মানে অৰুণা পাহাৰীয়া বুলি মানুহ এজনে মাছ মাৰিব আহিছিলে। মাছ মাৰোঁতে এই নদীত ডুবি যায়। ডুবি যোৱাৰ লগে লগে তাৰ লগত থকা মানুহটোৱে মানে চবক জনায়। মানুহখিনিক জনোৱাৰ লগে লগে আমি দৌৰি আহোঁ দেখোঁ যে মানুহটোক তেনেকৈ খা খবৰ পোৱা নাই। আগতে কেইটামান নদীত নামিছিলে, তথাপিও কোনোধৰণৰ তেনেধৰণে এতিয়ালৈকে অনুসন্ধান পোৱা নাই। লগে লগে আমি থানাত ইনফৰ্মেশ্যন দিলোঁ আৰু লগতে ছাৰে ক'লে যে NDRF টিম আমি পঠাই দি আছোঁ বুলি ক'লে। মানুহজনৰ ঘৰত পৰিয়ালৰ তেখেতে হেক ডাঙৰ মানুহ আছে, তাৰ ল'ৰা ছোৱালী 2টা ল'ৰা এজনী ছোৱালী আছে। তাই বৰ্তমান টেম্পাৰাৰী হিচাপে আছিলে, আগত পাৰ্মানেণ্ট আছিলে যদিও বৰ্তমান য'ত কিবা হাজিৰা কৰি পিনে ঘৰখন চলাই আছিলে। ওকে বলে যে তুই বাল্টিংটা ধর, মই জাকইটা আর কাপড়াগুলো মই ধরতি বললে। ধরিকে আমাকে মই আগে হয়ে গেলে ও পিছিয়ে থাকি। যখন আমি ডাঙ্গাল উঠে গেলে যাই ঘুরকে দেখো তুই নাই খাই। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, মাই নিউজ।